আৰক্ষী জোৱানে সাংবাদিকক গুলিয়াই দিয়াৰ ভাবুকিক লৈ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দেৱজ্যোতি বৰাৰ ডিফুট প্ৰতিক্ৰিয়া। নাজিৰাত এজন আৰক্ষী জোৱানে কৰ্তব্যৰত সাংবাদিকক অজ্ঞাত বন্দুক টোৱাই গুলিয়াই দিয়াৰ ভাবুকি সন্দৰ্ভত দেওবাৰে সন্ধিয়াৰ পৰা ৮ বজাত ডিফুট কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দেৱজ্যোতি বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱজ্যোতি বৰাই আৰক্ষী জোৱানজনে সাংবাদিকে কৰা এনে দুৰ্ব্যৱহাৰৰ তীব্ৰ ভাষাত গৰিহণা দিয়ে। তদুপৰি গুৱাহাটীৰ এজন জমেট' বয়স দায়িত্বশীল আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই কৰা প্ৰহাৰ কাৰ্যকো নিন্দা কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। নাজিৰাত এগৰাকী আৰক্ষীৰ জোৱানে উদ্যত বন্দুক লৈ সাংবাদিকৰ এটা দলক গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কাৰ্যক আমি কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ হৈ মই সাধাৰণ সম্পাদক দেৱজ্যোতি বৰাই তীব্ৰ ভাষাৰে নিন্দা জনাইছো। আৰক্ষীৰ এনে সাংবাদিকৰ প্ৰতি কৰা এনে দুৰ্ব্যৱহাৰে আৰক্ষীৰ প্ৰকৃত চৰিত্ৰ আজি উদঙাই ধৰিছে। আৰক্ষী হ'ব লাগিছিলে প্ৰকৃততে জনসাধাৰণৰ হৈ জনসাধাৰণৰ সুৰক্ষাৰ বাবে নিয়োজিত কামত থকা হোৱাটো আমি বিচাৰিছো, কিন্তু ইয়াৰ বিপৰীত এখন ছবি দেখা গৈছে আজিৰ আৰক্ষী প্ৰশাসনত। আৰক্ষীয়ে কিছুদিন পূৰ্বে গুৱাহাটীত এগৰাকী জমেট' বয়ক মাৰধৰ কৰি শীৰ্ষ আৰক্ষী বিষয়া এগৰাকী OCয়ে মাৰপিট কৰি বৰ্বৰাচৰণ কৰা পৰিলক্ষিত হৈছে। এই কাৰ্যকো আমি কঠোৰভাৱে গৰিহণা জনাইছো। আমি শীৰ্ষ আৰক্ষী আমোলাক আৰক্ষী নিয়ন্ত্ৰণ কৰিবলৈ, বিশেষকৈ তলৰ চাম আৰক্ষী বিষয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰু এনেধৰণৰ জোৱানক নিয়ন্ত্ৰণ আনিবলৈ আমি আহ্বান জনাইছো। আৰক্ষী হ'ব লাগে প্ৰকৃততে জনসাধাৰণৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰু জনসাধাৰণৰ হৈ কাম কৰাটো বাঞ্ছনীয়।